Hello everyone, আজি ভিডিঅ'টোত আমি পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ পৰা টপ 50 MCQ ডিসকাস কৰিম। গতিকে এইটো ভিডিঅ' যদি তোমালোকে কমপ্লিট চোৱা দেন তোমালোকে বেলেগ ইউটিউব চেনেলৰ ভিডিঅ' বা বেলেগ MCQ প্ৰেক্টিছ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ মেটেৰিয়েল ইয়াৰ পৰাই আহিব। গতিকে তোমালোকে কমপ্লিট ভিডিঅ'টো চাবা, লগতে লাইক কৰি দি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ' আপলোড দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যোৱা। ঠিক আছে, আৰু এটা সৰু কথা কৈ থৈ দিওঁ এতিয়া যে কাৰোবাৰ যদি টেন্সৰ ওপৰত নলেজটো কম আছে যে টেন্স আছিলে নহয় তিনি প্ৰকাৰৰ, ঠিক আছে, আকৌ সেই তিনিটা প্ৰকাৰৰে আকৌ চাৰিটা ভাগ আছে হয়নে নাই, গতিকে টোটেল 12টা টেন্স হয়। গতিকে যদি কাৰোবাৰ টেন্সৰ ওপৰত নলেজটো কম আছে দেন তোমালোকে কমেণ্ট কৰিবা আৰু সেই ভিডিঅ'টো তোমালোকৰ অতি সোনকালে ইউটিউব চেনেলত মই আপলোড কৰি দি দিম। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নটিফিকেশ্যন পাবৰ বাবে। ঠিক আছে, এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা চোৱা, ফাৰ্ষ্ট MCQটো কি দিয়া আছে চোৱা, এখন গোলাকাৰ হ'ব দেই 1 সেকেন্ড হৈ গ'ল। এখন গোলাকাৰ দাপোনৰ ভাঁজব্যাসাৰ্ধ কি দিয়া আছে R, ঠিক আছে, আৰু ফোকাস দৈৰ্ঘ্য কি দিয়া আছে F, আৰু ইহঁতৰ মাজৰ সম্পৰ্কটো কি সুধিছে, ৰিলেশ্যন বিটুইন, ৰিলেশ্যন কি সুধিছে। এতিয়া চাবা যে ভাঁজব্যাসাৰ্ধ আমি গম পালোঁ যে R, ঠিক আছে, আৰু ফোকাস দৈৰ্ঘ্য ফকেল লেংথ কি দিয়া আছে F দিয়া আছে। গতিকে R মানে আমি কি জানিছিলোঁ, আমি ক্লাছত পঢ়িছিলোঁ যে R ইজ ইকুৱেল F/2, ঠিক আছে, F/2। এতিয়া এইটো কোনটো অপশ্যনত আছে চোৱা, এইখিনি এইটো আছে তোমালোকৰ অপশ্যন এতে দিয়া আছে যে R ইজ ইকুৱেল F/2, গতিকে কাৰেক্ট অপশ্যন কি হ'ব, অপশ্যন এ। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, এখন উত্তৰ লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব যেতিয়া ইউ মানে কি আছিলে, ইউ মানে আছিলে লক্ষ্যবস্তুৰ দূৰত্ব, মই ইয়াতে লিখি দিছোঁ হা, লক্ষ্যবস্তুৰ দূৰত্ব, ঠিক আছে। এটা চোৱা, ইউ লেছ দেন কি হ'ব টুৱাইচ F, আৰু ইউ গ্ৰেটাৰ দেন দিয়া আছে টুৱাইচ F, আৰু ইউৰ সকলো মানৰ বাবে, আৰু ইউৰ একো মানৰ বাবে হ'ব নোৱাৰে। এতিয়া চোৱা কাৰেক্ট অপশ্যনটো কি হ'ব, অপশ্যন ডি হ'ব। ঠিক আছে, যে ইউৰ কোনো মানৰ কাৰণে হ'ব নোৱাৰে। নেক্সট চোৱা, এখন অৱতল দাপোনৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 20 সেণ্টিমিটাৰ, ঠিক আছে, ফোকাস দৈৰ্ঘ্য মানে হৈছে ফকেল লেংথ, কিমান দিয়া আছে 20 সেণ্টিমিটাৰ দিয়া আছে। দাপোনখনৰ সন্মুখত 15 সেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু ৰখা হৈছে, ঠিক আছে, মানে লক্ষ্যবস্তুৰ দূৰত্ব কিমান, লক্ষ্যবস্তুৰ দূৰত্ব আছিলে তোমালোকৰ ইউ, ঠিক আছে, আৰু ভি মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব। চ' লক্ষ্যবস্তুৰ দূৰত্ব কিমান দিয়া আছে 15 সেণ্টিমিটাৰ, 15 সেণ্টিমিটাৰ। এতিয়া প্ৰতিবিম্বটো য'ত গঠন হ'ব সেইটো কি হ'ব, সৎ হ'ব নে ওলোটা হ'ব নে সৰু হ'ব নে পৰিৱৰ্তিত হ'ব, ঠিক আছে, নে অসৎ হ'ব। এতিয়া চাবা, যেতিয়া তোমালোকৰ দাপোনৰ সন্মুখত যিকোনো দূৰত্বই নাথাকক কিয় হা, 15 হওক বা 10 হওক, লক্ষ্যবস্তুটো থাকে বা ৰখা হয়, তেতিয়াহ'লে সেই প্ৰতিবিম্বটো য'ত গঠন হ'ব প্ৰতিবিম্বটো হ'ব অসৎ আৰু পৰিৱৰ্তিত। ঠিক আছে, চ' কাৰেক্ট অপশ্যনটো কি হ'ব, ডি হৈ গ'ল। নেক্সট কুৱেশ্যন চোৱা, এটা লক্ষ্যবস্তুৰ আকাৰ দিয়া আছে 1 সেণ্টিমিটাৰ, ঠিক আছে, আৰু অৱতল দাপোনত গঠিত তাৰ সৎ প্ৰতিবিম্বৰ আকাৰ দিয়া আছে 2 সেণ্টিমিটাৰ। ইউ আৰু ভিয়ে ক্ৰমে লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বক সূচায়। গতিকে ইউ মানে কি, লক্ষ্যবস্তুৰ দূৰত্ব, আৰু ভি মানে কি, প্ৰতিবিম্বৰ দূৰত্ব। ঠিক আছে, ইউ মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু ভি মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব। গতিকে ইহঁতৰ দূৰত্ব সূচালে ইউটো কাৰ সমান হ'ব, মানে ভিটো কাৰ সমান হ'ব, ভিটো হ'ব টুৱাইচ ইউৰ সমান। গতিকে অপশ্যন বিটো কাৰেক্ট। নেক্সট কুৱেশ্যন চোৱা, এখন উত্তল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হ'লে তেতিয়া কি হ'ব বাৰু, ইউ সমান ভি, এইটোতো হ'ব নোৱাৰে, ইউ সমান ভি নহয়, চৰি ইউ সমান এফ নহয়, ঠিক আছে, মানে ইউ মানে কি আছে, লক্ষ্যবস্তুৰ দূৰত্ব সমান ফোকাস দৈৰ্ঘ্য, ঠিক আছে, লক্ষ্যবস্তুৰ দূৰত্ব আৰু ফকেল লেংথ সমান নহ'ব। আৰু কি দিয়া আছে, ইউ ইজ ইকুৱেল টুৱাইচ এফ, য়েছ এইটো হ'ব, ঠিক আছে। আকৌ ইউ ইজ ইকুৱেল ভি, মানে লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান, এইটোও হ'ব। গতিকে যিহেতু দুটা সমান, ডি অপশ্যনত কি দিয়া আছে, ভি আৰু চি উভয়ে, ঠিক আছে, গতিকে কি হ'ব, অপশ্যন ডিটো কাৰেক্ট, মানে বি আৰু চি দুটা শুদ্ধ। নেক্সট চোৱা, সদায় এটা অসৎ যথাযথ আৰু সৰু প্ৰতিবিম্ব গঠিত হয়, কেতিয়া গঠিত হ'ব বাৰু,
যেতিয়া কি হয় কি দাপনৰ দ্বাৰা গঠিত হ'ব সেইটো হ'ব উত্তল দাপনৰ দ্বাৰা ঠিক আছে অপচন বি টু কাৰেক্ট পোহৰৰ বেগ সৰ্বোচ্চ কি মাধ্যমত চাবা দেই মন কৰিবা যে কোনটো মাধ্যমত পোহৰৰ বেগ সৰ্বোচ্চ হ'ব বায়ু মানে এয়াৰ ঠিক আছে বায়ু যা আমি শূন্য স্থান বুলি কওঁ ঠিক আছে যা আমি কি বুলি কওঁ শূন্য স্থান বুলি কওঁ তাৰপিছত হীৰাত চোৱা গ্লাছত চোৱা আৰু পানীত চোৱা মানে চোৱা যিকোনো বস্তু এটাতে পোহৰৰ বেগ সৰ্বোচ্চ হ'ব লাগিলে বা পোহৰ সোমাব লাগিলে কি হ'ব লাগিব ৰিফ্লেক্ট হ'ব লাগিব অৰ্থাৎ কি হ'ব লাগিব প্ৰতিফলন হ'ব লাগিব ঠিক আছে কিন্তু বায়ুত হ'ব নালাগে বায়ুৰ মাজে পুৰা আহিব পাৰে গতিকে চোৱা হীৰাত হ'ব গ্লাছত হ'ব পানীত হ'ব নে শূন্য স্থানত হ'ব অৰ্থাৎ এয়াৰত হ'ব এইটো হ'ব তোমালোকৰ বায়ুত ঠিক আছে অৰ্থাৎ শূন্য স্থানত হ'ব ডি ঠিক আছে পানীতকৈও গ্লাছতকৈও হীৰাতকৈও সৰ্বোচ্চ বেগ কিহত হ'ব শূন্য স্থানত হৈছে নেক্সট চোৱা পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰিছে আপতন কোণৰ কি মানৰ বাবে ৰশ্মিৰ গতিপথ সলনি নহ'ব এটা চোৱা যেতিয়া কি হ'ব 90 ডিগ্ৰী হৈ থাকিব ঠিক আছে এয়া মই এক্সিছ আঁকি দিলোঁ এয়া হৈছে ইয়াত কি হ'ব 90 ডিগ্ৰী ঠিক আছে মানে এইফালৰ পৰা চাব গ'লে সমকোণ আৰু এইফালৰ পৰাও চাব গ'লে সমকোণ চ' যেতিয়া 90 ডিগ্ৰী হৈ থাকিব তেতিয়া তাৰ গতিপথৰ কি নহ'ব সলনি নহ'ব ঠিক আছে 90 ডিগ্ৰী ক'ত আছে চোৱা এইটো 450 নহয় দেই এইটো 45 ডিগ্ৰীহে ঠিক আছে 90 ডিগ্ৰী ঠিক আছে মনত ৰাখিবা এইটো এখন উত্তল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব অসৎ যথাযথ আৰু পৰিৱৰ্তিত হ'ব যেতিয়া কি হ'ব যেতিয়া ইউ গ্ৰেটাৰ দেন টুৱাইচ এফ হ'ব ইনকাৰেক্ট যেতিয়া ইউ গ্ৰেটাৰ দেন ফ'কাছ দৈৰ্ঘ্য ইনকাৰেক্ট ঠিক আছে এইটো ভুল যেতিয়া ইউ সমান এফ অৰ্থাৎ লক্ষ্যবস্তু দূৰত্ব আৰু ফ'কাছ দৈৰ্ঘ্য সমান হয় এইটোও নহ'ব হ'ব কি যেতিয়া ইউ গ্ৰেটাৰ দেন এফ হয় ঠিক আছে যেতিয়া লক্ষ্যবস্তুৰ দূৰত্বটো কিহতকৈ সৰু হ'ব ফ'কাছ দৈৰ্ঘ্যতকৈ অৰ্থাৎ কি হ'ব যে লক্ষ্যবস্তুৰ দূৰত্বতকৈ ফ'কাছ দৈৰ্ঘ্য যেতিয়া ডাঙৰ হ'ব তেতিয়াহে প্ৰতিবিম্বটো অসৎ হ'ব যথাযথ হ'ব আৰু পৰিৱৰ্ধিত হ'ব ঠিক আছে চ' কাৰেক্ট অপশ্যনটো কি হ'ব ডি নেক্সট কুৱেশ্যন চোৱা এখন অৱতল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব কি হ'ব লেন্সখন চোৱা লেন্সখন কি দিয়া আছে অৱতল দিয়া আছে ঠিক আছে অৱতল মানে লেন্স কেনেকুৱা আছিলে এনেকুৱা টাইপৰ আছিলে নাই যে লেন্স আঁকা নাই বাৰু মই দাপোনখন আঁকিছোঁ যে অৱতল দাপোন এনেকুৱা আছিলে ঠিক আছে আকৌ লেন্স কেনেকুৱা আছিলে এনেকুৱা হয়নে নাই গতিকে ইয়াতে প্ৰতিবিম্বটো কেনেকুৱা হ'ব সৎ আৰু সৰু নহ'ব সৎ আৰু পৰিৱৰ্তিত য়েছ এইটো হ'ব অপশ্যন বি টু কাৰেক্ট ঠিক আছে আৰু অপশ্যন চি আৰু ডি এইটো ইনকাৰেক্টে গতিকে আমি কি পালোঁ অপশ্যন বি টু কাৰেক্ট অৰ্থাৎ সৎ আৰু পৰিৱৰ্তিত নেক্সট চোৱা 11 নম্বৰটো এইটো চোৱা এখন উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য দিয়া আছে 20 চেণ্টিমিটাৰ অৰ্থাৎ এফ ফ'কাছ দৈৰ্ঘ্য ফ'কেল লেন্থ দিয়া আছে 20 চেণ্টিমিটাৰ আৰু লেন্সখনৰ সন্মুখত 30 চেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্বটো কি হ'ব অৰ্থাৎ ইউ হ'ব 30 চেণ্টিমিটাৰ গঠিত হোৱাৰ প্ৰতিবিম্বটো কি হ'ব মই তোমালোকক অলপ আগত এটা কুৱেশ্যনৰ MCQ এটা কুৱেশ্যন বুজাই দিছিলোঁ যে লক্ষ্যবস্তুটো লেন্সৰ সন্মুখত যেতিয়া থাকে তেতিয়া কি হয় অসৎ হয় আৰু কি হয় সৰু হয় ঠিক আছে অসৎ হয় আৰু কি হ'ব সৰু হ'ব গতিকে এইটো চোৱা এইটো কোনটো অপশ্যনত আছে সৎ আৰু সৰু এইটো ইনকাৰেক্ট সৎ আৰু পৰিৱৰ্তিত ইনকাৰেক্ট অসৎ আৰু সৰুটো আছে এইটো অসৎ আৰু সৰু ঠিক আছে চ' অপশ্যন চিটো কাৰেক্ট নেক্সট চোৱা এখন উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য দিয়া আছে এইটো হ'ব ফ'কেল লেন্থ 15 চেণ্টিমিটাৰ এইটো আকৌ এবাৰ দি দিলোঁ নেকি বাৰু চোৱা আগৰটো কিমান আছিলে 20 ঠিক আছে মানে এইটোৰ নিচিনা একেবাৰে একে যে লেন্সখনৰ সন্মুখত 30 চেণ্টিমিটাৰ দূৰত্বত যেতিয়া লক্ষ্যবস্তুটো ৰাখিম তেতিয়া প্ৰতিবিম্বটো কি হ'ব একে হ'ব যে সৎ আৰু সমান হ'ব চোৱা উত্তল লেন্সত যেতিয়া আমি ফ'কাছ দৈৰ্ঘ্য যে দিয়া আছে আমাৰ উত্তল লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ ঠিক আছে এফ দিয়া আছে 15 চেণ্টিমিটাৰ আৰু যেতিয়া লেন্সখনৰ সন্মুখত 30 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তুটো ৰাখিম অৰ্থাৎ ইউটো ৰাখিম 30 চেণ্টিমিটাৰ দূৰত্বত তেতিয়া যিটো প্ৰতিবিম্ব গঠন হয় সেইটো কি হ'ব সৎ হ'ব আৰু কি হ'ব সমান হ'ব সৎ আৰু সমান চ' এইটো কোনটো অপশ্যনত আছে ডিটোত আছে ডিটো কাৰেক্ট নেক্সট চোৱা এখন উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰিব পাৰি যে ক'ৰ পৰা যে প্ৰতিবিম্ব দূৰত্বৰ পৰা নে ভাঁজব্যাসাৰ্ধৰ পৰা নে ওপৰৰ এটাও নহয় বা বি আৰু এ
ঠিক আছে চ' প্ৰতিবিম্বৰ দূৰত্বৰ পৰাটো নোৱাৰি ভাঁজব্যাসাৰ্ধৰ পৰা য়েছ পাৰি ভাঁজব্যাসাৰ্ধৰ পৰা পাৰি ঠিক আছে আৰু এইটোৰো ইনকাৰেক্ট চ' এইটো ইনকাৰেক্ট হ'ব কাৰণ এটো অশুদ্ধ ঠিক আছে চ' কি হ'ব অপশ্যন বিটো কাৰেক্ট নেক্সট ওৱান এখন লেন্সৰ মাজেৰে পাৰ হৈ যাওঁতে পোহৰ কেইবাবাৰ প্ৰতিসৰণ ঘটে বা কেইবাৰ প্ৰতিসৰণ ঘটে ঠিক আছে যে লেন্স এখনৰ মাজেৰে যেতিয়া পোহৰ পাৰ হৈ যাব তেতিয়া মিনিমাম কিমান বাৰ প্ৰতিসৰণ ঘটিব চোৱা সেইটো হ'ব 2 বাৰ এতিয়া চোৱা তোমালোকক মই কৈয়ে লৈছোঁ আগতে মানে কি আৰু ক্লাছত বুজাই দিছিলোঁ যে যেতিয়া প্ৰতিবিম্ব গঠন হ'ব ঠিক আছে এইটো নোট কৰি ল'বা দেই তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু চেনেলটোতো তোমালোকে বিচাৰি চাব পৰা যে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ বাই জ্যোতিষ্ময় বৰুৱা এনেকৈ ইউটিউবত মাৰি চালে আহিবই মানে চাৰ্চ কৰিলে আৰু চেনেলটোতো অলপমান তলৰ ফালে বিচাৰি খুচাৰি চালে তোমালোকে পাবা ক্লাছবিলাক তাতে বহুত ইম্পৰ্টেণ্ট কথা কোৱা আছিলে তাৰ পৰাই আহিব মেট্ৰিকত ঠিক আছে সেইটো আছিলে ক্লাছ নোটছ এতিয়া MCQ হৈ আছে তেতিয়া চাবা যে যেতিয়া প্ৰতিবিম্ব এটা গঠন হ'ব যে প্ৰতিবিম্ব এইটো নোট কৰি লিখি ৰাখা তোমালোকে প্ৰতিবিম্ব এটা গঠন হ'বলৈ মিনিমাম ঠিক আছে মিনিমাম দুটা ৰশ্মিৰ দৰকাৰ গতিকে কি হ'ব মিনিমাম 2 rays required ঠিক আছে ফৰ ফৰ্মেশ্যন ইংলিছ মিডিয়ামত লিখি ৰাখিবা যদি কোনোবাই চাই আছা ফৰ ফৰ্মেশ্যন অফ এন ইমেজ দেয়াৰ আৰ মিনিমাম 2 rays required ঠিক আছে হৈ গ'ল মই এইটো তোমালোকক নোট ডাউন কৰিব দিলোঁ বাৰু ঠিক আছে উত্তৰ লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব কি হ'ব সদায় ওলোটা হ'ব নহ'ব সদায়টো ওলোটা নহ'ব সদায় থিয় হ'ব নহ'ব এইটোও নহ'ব লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ওলোটা বা থিয় হ'ব য়েছ এইটো হ'ব যে লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব অৱস্থানৰ ওপৰত ডিপেণ্ড কৰিব যে ক'ত আছে ঠিক আছে ফ'কাছ আৰু মেৰুৰ মাজত আছে নে ফ'কাছ আৰু ভাস্কেন্দ্ৰৰ মাজত আছে নে ফ'কাছত আছে নে ভাস্কেন্দ্ৰত আছে লক্ষ্যবস্তুটো তাৰ ওপৰত ডিপেণ্ড কৰিহে কি হ'ব ওলোটা হ'ব নে থিয় হ'ব এইটো গঠন হ'ব ঠিক আছে চ' অপশ্যন চিটো কাৰেক্ট আৰু এইটোতো নহয় ঠিক আছে নেক্সট ওৱান এখন উত্তৰ লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান যদি লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান হয় 10 চেণ্টিমিটাৰ হয় তেন্তে লক্ষ্যবস্তুৰ দূৰত্ব ফ'কাছ দৈৰ্ঘ্য কিমান দিয়া আছে 10 চেণ্টিমিটাৰ দিয়া আছে গতিকে লক্ষ্যবস্তুৰ দূৰত্বটো কিমান হ'ব এইটো হ'ব তোমালোকৰ বিকজ সলিউশ্যনখিনি মই আগতে কৰি লৈছোঁতো গতিকে তোমালোকে যদি সলিউশ্যন পাব বিচাৰা দেন তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত মই মেথছবিলাকৰ মানে নিউমেৰিকেলবিলাকৰ সলিউশ্যনবিলাক দি দিওঁ ঠিক আছে চ' ক্লাছতো ইমান সময় ল'ব নোৱাৰি তোমালোকৰ পৰা মিনিমাম 10 মিনিট এটা মই ৰাখোঁ আৰু তোমালোকৰ বাবে ঠিক আছে তোমালোকৰ পৰা চ' এইটো হ'ব 10 চেণ্টিমিটাৰ ঠিক আছে মই ক'লোৱে যে যদি সলিউশ্যন লাগে গ্ৰুপত জইন হৈ ল'বা মই দি দিম নেক্সট ওৱান এখন লেন্সৰ ক্ষমতা -2 ডায়োপ্টাৰ ঠিক আছে -2 ডায়োপ্টাৰ লেন্সখন কি প্ৰকাৰৰ হ'ব অৱতল হ'ব নে উত্তল হ'ব এইটো হ'ব ডাইৰেক্টলি গমেই পায় অৱতল হ'ব কাৰণ মই ক্লাছত পঢ়াই দিছোঁ চ' ক্লাছখিনি চাবা তোমালোকে ইম্পৰ্টেণ্ট হয় ক্লাছখিনি আৰু উত্তল নহ'ব ঠিক আছে এ আৰু বি দুটা শুদ্ধ নহ'ব আৰু ওপৰৰ এটা এইটো নহ'ব চ' কাৰেক্ট অপশ্যন হ'ব এ নেক্সট ওৱান এখন লেন্সৰ ক্ষমতা +2.5 লিখা যায় শ্লাইডখনত +2.5 ডায়োপ্টাৰ ঠিক আছে লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব এইটো হ'ব তোমালোকৰ 3.0 মিটাৰ এইটো নহ'ব হা এইটো হ'ব তোমালোকৰ ঠিক আছে এইটো এফ এ নহয় নে এইটো মিটাৰ হা চ' -0.4 মিটাৰ মাইনাছ নহ'ব এইটো প্লাছতে হ'ব চ' এইটো চোৱা চিটো দিয়া আছে চিটো কাৰেক্ট হা যে +0.4 মিটাৰ ঠিক আছে এইটো নহ'ব এইটো মাইনাছত দিয়া আছিলে নেক্সট ওৱান দাঢ়ি খুৰাবলৈ এখন দাপোন ব্যৱহাৰ কৰা হয় দাপোনখন কি প্ৰকৃতিৰ উত্তল নে অৱতল ঠিক আছে যদি আমি উত্তল দাপোন ব্যৱহাৰ কৰোঁ ন দাঢ়ি খুৰাবৰ কাৰণে তেনেহ'লে ক'ৰ গালত কাটা যায় ঠিক নাই কাৰণ আমি একদম কি দেখোঁ আৰু ঠিক আছে একদম যদি আমি এই গাড়ীৰ আইনাবিলাক আছে নহয় তোমালোকৰ ঘৰত চবৰে চ' গাড়ীৰ আইনাত কি হয় যায় মুখখন যদি চোৱা একদম থেপেলা লাগিব মস্ত ডাঙৰ ঠিক আছে যে কি ইউজ কৰিম আমি অৱতল ইউজ কৰিম
ক'ত গ'ল স্লাইডখন এইটো ঠিক আছে যে আমি অবতল ইউজ কৰিম অবতলত কি হয় যে ধুনীয়াকে দেখা পায় ঠিক আছে কিন্তু উত্তলত কি হয় মানে অবতলৰ ওচৰৰ প্ৰতিবিম্ব ধুনীয়াকে দেখা পায় কিন্তু উত্তলত আঁতৰৰ প্ৰতিবিম্ব বহুত দূৰৰ প্ৰতিবিম্ব সৰুকে উত্তল দাপোনে উপস্থাপন কৰে গতিকে কি হ'ব ইয়াতে অবতল হ'ব নেক্সট ওয়ান এখন লেন্স জুই জ্বলাবলৈ ব্যৱহাৰ কৰা হয় লেন্সখন কি প্ৰকৃতিৰ হ'ব এইটো হ'ব উত্তল লেন্স ঠিক আছে জুই জ্বলাবৰ কাৰণে উত্তল লেন্স আৰু দাঢ়ি খুৱাবৰ কাৰণে অবতল লেন্স মনত ৰাখিবা সো হৈ গ'ল সো মানে মই তোমালোকৰ ভাবিছো দুটা পাৰ্টত দি দিয়া যাক যে 50টা এমসিকিউ আমি ডিসকাস কৰিমটো 50টা এমসিকিউ গতিকে পাৰ্ট 1 এটা হ'ব পাৰ্ট 1 আৰু এটা হ'ব পাৰ্ট 2 ঠিক আছে সো আজিটো আছিল পাৰ্ট 1 আৰু নেক্সট পাৰ্ট 2 লাগে নে নালাগে কমেন্ট কৰি জনাবা আৰু টেন্সৰ ভিডিওটো লাগে নে নালাগে জনাবা যদি তোমালোকক লাগে দেন তোমালোকে চেনেলটো আকৌ এবাৰ যদি সাবস্ক্ৰাইব কৰা নাই মই আকৌ এবাৰ কৰি দিছো সাবস্ক্ৰাইব কৰি লোৱা যাতে আপলোড দিয়াৰ লগে লগে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা ওকে আৰু শ্বেয়াৰ কৰি দি দিবা তোমালোকৰ লগ বন্ধুবোৰৰ মাজত ওকে থ্যাংক ইউ